আজিৰে পৰা ৯৭ সংখ্যক হাউলীৰ ৰাস মহোৎসৱৰ শুভাৰম্ভণি। আজি পবিত্ৰ ৰাস পূৰ্ণিমা। পবিত্ৰ ৰাস পূৰ্ণিমাৰ দিনটোত হাউলীতো উৎসৱমুখৰ পৰিৱেশ। নিয়ৰ সনা পৰিৱেশত হাউলীৰ ৰাস মহোৎসৱ থলীলৈ প্ৰতিবাৰৰ দৰে এইবাৰো সোঁত বৈছে হাজাৰ হাজাৰ ভক্ত দৰ্শনাৰ্থীৰ। ৯৭ সংখ্যক হাউলীৰ ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে। হাউলীৰ ৯৭ সংখ্যক ৰাস মহোৎসৱ এইবাৰ ১৫ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ ১৫ দিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে অঞ্জন কৰা হৈছে। শুকুৰবাৰে সন্ধিয়া ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে। আনহাতে গ্ৰন্থ আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে অসমৰ বিশিষ্ট সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাই। প্ৰজ্ঞা বৰপেটা জিলাৰ সৌজন্যত আয়োজিত প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই। ইয়াৰ পিছতে ৯৭ সংখ্যক হাউলীৰ ৰাস মহোৎসৱৰ উদ্বোধনী সভা সম্বৰ্ধনা অনুষ্ঠানত স্মৃতি গ্ৰন্থ মুৰুলি উন্মোচন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে। ৯৭ সংখ্যক হাউলীৰ ৰাস মহোৎসৱৰ উদ্বোধনী সভা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বাবুল চন্দ্ৰ দাস, বিশিষ্ট সাংবাদিক ৰাজদীপ বাইলুং বৰুৱা, অভিনেতা প্ৰাঞ্জল শইকীয়া, আছুৰ সভাপতি উৎপল শৰ্মা আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি। হাউলীৰ ৰাস মহোৎসৱত ভগৱান শ্ৰীকৃষ্ণৰ লীলা সমৃদ্ধ মৃন্ময় মূৰ্তিৰ আকৰ্ষণীয় উপস্থাপন, ১০ অৱতাৰ, বৃন্দাবন কুৰুক্ষেত্ৰ, ৰাম অৱতাৰকে আদি কৰি প্ৰায় ১,০০০ ভিন্ন মৃন্ময় মূৰ্তি উপস্থাপনেৰে এইবাৰ অধিক সুন্দৰ কৰা হৈছে ৰাস মহোৎসৱ। হাউলীৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি ৰাতিপুৱাৰ কাৰ্যসূচী আছিলে ধৰ্মধ্বজা উত্তোলন, তাৰপিছত পানী তোলা পৰ্ব, তাৰপিছত আমাৰ মূল সমিতি আৰু আমাৰ চহৰ আৰু গাঁও মিলি পেলাই আমাৰ ২০খন পতাকা উত্তোলন। তাৰপিছত আছিলে আমাৰ শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ। তাৰপিছত আছিলে মহাপ্ৰভু শ্ৰীকৃষ্ণৰ স্তুতিমূলক অমৃত যাত্ৰা। তাৰপিছত সন্ধিয়া আমাৰ দ্বাৰ উন্মোচন, তাৰপিছত মুকলি সভা। এতিয়া অলপ মনোৰঞ্জনৰ কাৰণে আতচবাজি প্ৰদৰ্শন থলুৱা আৰু লগতে এটা কাৰিকৰীভাৱে যিটো কেমিকেলছ, মানে কোনো ধৰণৰ ক্ষতিকৰ নোহোৱা কেমিকেলছ ব্যৱহাৰ কৰি আতচবাজি প্ৰদৰ্শন কৰা হ'ল। এইটোৱে প্ৰদূষণো কোনো ধৰণৰ নকৰে। তেনেকৈ আজি হ'ল আৰু আমি আজি এই ইয়াতে প্ৰদৰ্শনী, গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰো দ্বাৰ উন্মোচন কৰালোঁ। প্ৰজ্ঞাৰ এটা অনুষ্ঠান আছিলে, সেই অনুষ্ঠানটোৰো উদ্বোধন কৰিলোঁ। আমি আজি কাৰ্যসূচী তেনেকৈ গ'ল আৰু এতিয়া অলপ সাংস্কৃতিক কাৰ্যসূচী আছে। মুৰুলি উন্মোচন হৈছে, বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিলে দ্বাৰ উন্মোচক আমাৰ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বাপ ডক্টৰ বাবুল চন্দ্ৰ দাস ডাঙৰীয়া। লগত আছিলে আমাৰ প্ৰখ্যাত অভিনেতা প্ৰাঞ্জল শইকীয়া, ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, আমাৰ বৰপেটাৰ বিশিষ্ট অভিনেতা বিবেকানঞ্জন ৰায় চৌধুৰী উপস্থিত আছিল। আৰু কাইলৈ ইয়াৰ পৰা আৰু বাকী ১৪ দিন আছে। ৰাইজে আহক, উপভোগ কৰক। কেৱল উপভোগেই নহয়, তেওঁলোকে বিভিন্ন কথা জানিবও পাৰিব, আধ্যাত্মিক, ধৰ্মীয় আৰু বাকী অসমৰ বিষয়ে বহুত কথা জানিব পাৰিব। আমাৰ তেনেকুৱা বহুত কাৰ্যসূচী আছে। উপস্থিত থকাৰ মাদকতা সদায় সুকীয়া। ৯৭ বছৰ খুব ধাৰাবাহিকভাৱে পৰিকল্পিতভাৱে ৰাস মহোৎসৱৰ আয়োজন হৈ আছে আৰু দিনে দিনে ইয়াৰ পৰিসৰ বাঢ়ি গৈ আছে। গতিকে আমি আজি ইয়াত উপস্থিত হৈ খুব আপ্লুত হৈছোঁ, ৰাইজৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পাই কৃতাৰ্থ হৈছোঁ। আৰু এইখিনিতে এটি বিশেষ দাবী জনাব বিচাৰিছোঁ যে হাউলীৰ ৰাসক অসমৰ পৰ্যটন মানচিত্ৰৰ অংশ হিচাপে কি ধৰণেৰে সামৰি ল'ব পাৰি চৰকাৰে তাৰ ব্যৱস্থা কৰক। আৰু একে সময়তে এতিয়া মহামান্য উচ্চ ন্যায়ালয়ে অবৈধভাৱে হৈ থকা লটাৰীসমূহ বন্ধ কৰিছে, কিন্তু বৈধভাৱে চলি থকা লটাৰীসমূহ চলিবলৈ আপত্তি নাই। চৰকাৰৰ যদি অনুমতি থাকে চলিব পাৰে। গতিকে চৰকাৰৰ কি লটাৰী এক্ট আছে আমি নাজানো, সেই আইনত সংশোধন কৰি হ'লেও
লটাৰীৰ হাউলিৰ উপহাৰ কুপনৰ ৰাসক কেন্দ্ৰ কৰি যি উপহাৰ কুপনৰ খেল হয় সেয়া মোকলাই দিবলৈ দাবী জনাইছোঁ। কাৰণ এই উপহাৰ কুপনৰ খেলে স্থানীয় বহু লোকক আৰ্থিকভাৱে সকাহ দিয়াৰ লগতে তাৰ পুঁজিৰে সৈতে মানৱ সম্পদ উন্নয়ন আৰু ৰাজহুৱা যথেষ্ট কাম কাজ হয়, বৰঞ্চ চৰকাৰকো টেক্সে দিয়ে। গতিকে সেই খেল মুকলি কৰি দিবলৈ দাবী জনাইছোঁ আৰু হাউলিৰ ৰাসৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। মহাৰাজ মহোৎসৱৰ আজি নতুন ভৱান মাননীয় সভাপতি মহোদয় আৰু মঞ্চত উপবিষ্ট অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰখ্যাত বিশিষ্ট আমন্ত্ৰিত অতিথিসকল, ছাত্ৰ সন্থাৰ ছাত্ৰ প্ৰতি দুইজন বন্ধুবৰ্গিক ছাত্ৰ সন্থাৰ দুগৰাকী সদস্য, লগতে হাউলি ৰাস কমিটিৰ উদ্যোক্তা তথা আজি এই উদ্বোধনী সভাত সমবেত হৈ থকা শৈলীকালীন সদৃশ শতসহস্ৰ ঋষি উপস্থিতিৰ দৰে আজি উদ্ধৱ বিদুৰ মৈত্ৰী সদৃশ মোৰ শ্ৰদ্ধা